Assalamu alaikum everyone. Allah Quranot amak dhujjat ধৰিবলৈ হুকুম কৰিছে। या अय्युहल्लज़ीना आमनुस्ताईनु बिस्सब्रि वस्सलाह। ए ईमान वालों मदद तलब किया करो सब्र के ज़रिए से और नमाज के ज़रिए से। सब्र मीन्स এইটো নহয় মনে মনে কিবা এটা বস্তুৰ আশাত আমি ৰৈ আছোঁ। ধৈৰ্য ধৰাৰ অৰ্থ এইটো হয় যেতিয়া জীৱনটোত নানান ধৰণৰ আনচাৰ্টেনিটিয়ে ভৰি পৰে, যেতিয়া সকলোবোৰ তোমাৰ ভবাৰ বিপৰীতে হৈ আছে আৰু দুৱা কবুল হোৱাও তুমি দেখা পোৱা নাই, তেতিয়া তুমি ভাঙি নগলা, খং নকৰিলা, আল্লাহক এইটো নকলা যে মোৰ লগতহে কিয়। সব্ৰ মিন্স তুমি হাঁহি হাঁহি সেই সময়বোৰ পাৰ কৰিলা আৰু তোমাৰ প্ৰতিটো সময়ত এইটো বিশ্বাস ৰাখিলা যে মোৰ আল্লাহে মোৰ কাৰণে সবাতোতকৈ উত্তম সময় চুজ কৰিব। আমি জানো তাৱাক্কুল কৰাটো হাৰ্ড হয় ইন হাৰ্ড টাইমছ, বাট ৰিমেম্বাৰ আল্লাহ ডাজ নট বাৰ্ডেন এ সোল বিয়ণ্ড ডেট ইট কেন বিয়াৰ। ইয়াকুব আলাইহিছ সালাম ক্ৰাইড ফৰ 40 years, বাট হি নেভাৰ গেভ আপ অন হিজ দুৱাজ। তেওঁ জানিছিলে যে আল্লাহে এদিন হ'লেও এদিন ৰিইউনাইট কৰিব তেওঁৰ পুত্ৰৰ লগত, বাট হি ক্ৰাইড বিকজ সব্ৰ কৰাটো ইজি নহয়, দুনিয়াৰ ভিতৰত সবাতোতকৈ কঠিন কাম হয়। কিন্তু আল্লাহ তাআলাই কুৰাণত ফৰমাইছে ইন্নাল্লাহা মাআছ সাবিৰিন, বেশক আল্লাহে সব্ৰ কৰা সকলৰ লগত আছে। আল্লাহ তাআলা আমাক সকলোকে ধৈৰ্য ধৰিবলৈ তৌফিক আতা ফৰমাওক। জাযাকাল্লাহু খাইৰ।